ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মানে প্ৰমুখ মোহন ভগৱতজীলৈ আমি কেইটামান অনুৰোধ কৰিব খুজিছোঁ আৰু আশা কৰোঁ অসমৰ এই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দায়িত্বত থকা মুৰব্বীসকলে এই কথাটো বিবেচনা কৰিব আৰু আমাৰ কথাবোৰ মোহন ভগৱতজীয়ে পোৱাৰ ব্যৱস্থা কৰি দিব। আপোনালোকে যিটো হিন্দুৰ আদৰ্শ বা হিন্দুত্বৰ আদৰ্শটো প্ৰতিষ্ঠা কৰিব খুজিছে তাত নিশ্চয় প্ৰেম আছে, ভাতৃত্ববোধ আছে, তাত নিশ্চয় মানৱতা আছে, তাত নিশ্চয় ত্যাগ আছে, তাত নিশ্চয় সহানুভূতি আছে, তাত নিশ্চয় বুজাবুজি আছে, তাত নিশ্চয় স্নেহ আছে, তাত নিশ্চয় মূল্যবোধ আছে। গতিকে এই কাৰণ কাৰক বা এই কথাবোৰ থকাৰ পিছত আপোনালোকে যি মূল্যবোধ সৃষ্টি কৰিব লাগিছিল তাত সফল হৈছে নে হোৱা নাই। আমি মাত্ৰ আজি এটা উদাহৰণ দিব খুজিছোঁ, অসমৰ ক্ষেত্ৰক লৈ এই উদাহৰণটো দিব খুজিছোঁ। অসমত এতিয়া সৰ্বত্ৰে চিণ্ডিকেটৰ দৌৰাত্ম, চাৰিওফালে চিণ্ডিকেট, মানে প্ৰতিদিনে কোটি কোটি টকা এনেকে কলা সাম্ৰাজ্যলৈ গৈ আছে চিণ্ডিকেটৰ জৰিয়তে। আৰু এই চিণ্ডিকেটক লৈ কোনেও মাত নামাতে, নে কোনো জাতীয় দল সংগঠনে মাত মাতে, নে কোনো ৰাজনৈতিক দলে মাত মাতে, নে আপোনাৰ সংবাদ মাধ্যমে মাত মাতে, মানে মাত কোনো নামাতে। কিয়? গতিকে চিণ্ডিকেটে কেনেকে অসমৰ অৰ্থনৈতিক অৱস্থাটো ভাঙি তছনছ কৰি পেলাইছে এই কথাবোৰ আপোনালোকে গুৰুত্ব দিয়া উচিত আৰু তাৎক্ষণিকভাৱে এই চিণ্ডিকেটটো বন্ধ হ'ব লাগে। অসমত চিণ্ডিকেট সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগে।